সকলোকে প্ৰণাম জনাইছো। চ' মই আজি লৈ আছোঁ মাথিউ চেপ্টাৰ 24 ভাৰ্ছ 11, 12, 13 অন্তিম কালৰ চিন বুলি কৈছে। আৰু অনেক ভাৰী কোৱা ভাৱদি উলিয়াই অনেকক ভুলাব আৰু অধৰ্ম অধিক হোৱাত অনেকৰ প্ৰেম চেঁচা হৈ যাব। কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেহে পৰিত্ৰাণ পাব। আজি আমাক বাইবেলত ক্লিয়াৰলি কৈছে মাথিউ চেপ্টাৰ 24 ভাৰ্ছ 11, 12, 13 আমি ইয়াত 1 পৰা 30 লৈকে পঢ়িলে ক্লিয়াৰলি বুজি পাওঁ। তো মই শ্বৰ্টলি লৈ আছোঁ। চ' ইয়াতে যে মই কৈছে অনেক ভাৰী কোৱা ভাৱদি ওলাব বুলি কৈছে অন্তিম কালত আৰু অনেকক মানে ঈশ্বৰ বিশ্বাসীবোৰক ভুলাবলৈ মানে অনেক এনেকুৱা মিছলীয়া ভাৱেদি ভাৰী কোৱা ভাৱেদি ওলাই অনেকক ভুলাব বুলি কৈছে। চ' আমি সেইকেইটাৰ পৰা হাৰিব হ'লে সেইকেইটা টেনটেশ্যন সমস্যাত নপৰিব হ'লে আমি এতিয়াৰ পৰা প্ৰাৰ্থনা কৰিব লাগিব যাতে আমি সেইবোৰ টেনটেশ্যন সমস্যাত নপৰোঁ। তো আমি এতিয়াৰ পৰা প্ৰাৰ্থনা কৰিলে সেই সময়ত আমি সেইবোৰ টেনটেশ্যন সমস্যা ভুগিব লগা নহ'ব। আৰু অধৰ্ম অধিক হোৱাত অনেকৰ প্ৰেম চেঁচা হৈ যাব বুলি কৈছে। সেই সময়ত ঈশ্বৰ নাহাৰ আগত আমাৰ বিশ্বাসীবিলাকৰ মাজত বা আমাৰ ফেমিলিবোৰৰ মাজত অনেকৰ প্ৰেমবোৰ মৰমবোৰ চেঁচা হৈ যাব বুলি কৈছে। মানে এনেকুৱা মানে নিজৰ ফেমিলি মেম্বাৰকে মানে এনেকুৱা মানে বিঘিনি পাব, ইমানেই মানে বেয়া পাব না নিজৰ ওপৰতো মানে মৰম নথকা হৈ যাব বুলি কৈছে। সেইকাৰণে সেইবোৰ সমস্যাত যে আমি যে নপৰোঁ আৰু আমাৰ বিশ্বাসীবোৰো যে সেইবোৰ সমস্যাত নপৰে, ঈশ্বৰৰ ভালদৰে যে বিশ্বাসী হৈ ঈশ্বৰৰ লগত লাগি থাকিব পাৰে। সেইকাৰণে আমি সকলো কাৰণে প্ৰাৰ্থনা কৰি থাকিম এতিয়াৰ পৰাই। আৰু কৈছে কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনে পৰিত্ৰাণ পাব বুলি কৈছে। যোনে শেষলৈকে ঈশ্বৰৰ বাক্যবোৰ মানি কিনা ঈশ্বৰৰ আজ্ঞামতে চলি কিনা তেওঁৰ বাক্যবোৰ ফ'ল' কৰি যে ঈশ্বৰৰ লগত যোনে ভালদৰে লাগি থাকিব বিশ্বাস কৰি থাকিব সেয়েহে এইবোৰ টেনশ্যন সমস্যাৰ পৰা হাৰি পেলাই ঈশ্বৰৰ ৰাজ্য পাব বুলি কৈছে। আমিও ঈশ্বৰৰ ৰাজ্য আৰু এই জীৱন পাব হ'লে আমিও এইবোৰ সমস্যা এইবোৰ টেনশ্যনৰ পৰা হাৰিব লাগিব, আমি পাৰ হৈ যাব লাগিব, তেতিয়াহে আমি অনন্ত জীৱন পাম। সেইকাৰণে আহক আমি ঈশ্বৰৰ বাক্যবোৰ যেনেকুৱা লিখা আছে সেইবোৰত আমি প্ৰাৰ্থনা কৰি থাকোঁ। কিয়নো এই মাথিউ চেপ্টাৰত ইমান ভাল ভাল বাক্য লিখা আছে। 24 পৰা 21 লৈকে পঢ়িলে ক্লিয়াৰলি আমি বুজিবলৈ পাওঁ। আমি পলোৱা দিনবোৰ যে যাৰ কাল আৰু বিশ্ৰাম বাৰ নহয় তাৰ কাৰণে আমাক প্ৰাৰ্থনা কৰি থাকিব দিছে। আৰু আমি যে শত্ৰুৰ হাতত যে আমাক মানুহবিলাকে সোধাই নিদিয়ে তাৰ কাৰণে আমাক প্ৰাৰ্থনা কৰি থাকিব দিছে। কিয়নো আমাৰ সেই সময়ত মানে এনেকুৱা মানে আমাৰ জীৱনত দুখ বিপদ আহিব যে আদিৰে পৰা শেষলৈকে এনেই জগতত কেলেশী অহা নাই বুলি বাইবেলত লিখা আছে। তো এইকেইটা আমাৰ জীৱনত ঘটিব বুলি কৈছে। মানে বিশ্বাসীবোৰৰ জীৱনত এইকেইটা মানে টেনটেশ্যন এইকেইটা মানে সমস্যা যেনেকৈ ফাইনেল এক্সামত পূৰা কিতাপৰ ইমূৰৰ পৰা সিমূৰ মানে পূৰা পেজ খতম কৰি পঢ়িব লাগে, ঠিক সেইদৰে আমাৰ এই ঈশ্বৰ নাহাৰ আগত মানে এনেকুৱা মানে সম্ভাৱনা এনেকুৱা মানে টেনটেশ্যন সমস্যাবোৰ আহিব আমাৰ জীৱনত। তো এইকেইটা জীৱনত নাহিবৰ কাৰণে আমি এতিয়াৰ পৰা প্ৰাৰ্থনা কৰি থাকিলে নিশ্চয় সেই সময়ত আমি ঈশ্বৰৰ ৰাজ্য পাম আৰু এইবোৰ সমস্যা এইবোৰ টেনটেশ্যনৰ পৰা আমি হাৰি যাম। চ' আৰু ইয়াত লিখা আছে ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য, ঠায়ে ঠায়ে আকাল ভূমিকম্প, বহুত কিছুমান মানে অন্তিম কালৰ চিন লিখা আছে ইয়াত। চ' এইবোৰ সমস্যা এইবোৰ টেনটেশ্যন ঈশ্বৰৰ নাহাৰ আগত হ'ব বুলি কৈছে আৰু এইকেইটা টেনটেশ্যন সমস্যা আৰম্ভণিহে মাথোন বুলি কৈছে। চ' সেইকাৰণে আহক আমি ইমানটো ক'ব নোখোজোঁ, আমি ঈশ্বৰৰ লগত সময় থাকোঁতে ভালদৰে প্ৰাৰ্থনা কৰি থাকোঁ, অকল নিজৰ কাৰণে নহয় আমাৰ বিশ্বাসীবোৰৰ কাৰণে। কিয়নো খ্ৰীষ্টমাছ সময়ত অনেকে তাৰণা খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যনবোৰ ৰাস্তাত কোনোবা চাৰ্চৰ আগত ডেক'ৰেশ্যন কৰাবোৰ অনেক এনেকুৱা মানে সংসাৰৰ মানুহবিলাক বহুতে টেনটেশ্যন দিছে ঈশ্বৰৰ বিশ্বাসীবোৰক। চ' সেইকেইটাৰ কাৰণে আমি প্ৰাৰ্থনা কৰি থাকিম আমি যে সেইবোৰ সমস্যা সেইবোৰ টেনটেশ্যন যে আমি যে থিয় হ'ব নালাগে আৰু আমি যে সেইবোৰ টেনটেশ্যন সমস্যা যে নপৰোঁ। চ' আমি এতিয়াৰ পৰাই প্ৰাৰ্থনা কৰি থাকিম আৰু আনো যে ঈশ্বৰৰ বিশ্বাসীবোৰো যে নপৰে সেইকাৰণে সেইবিলাকৰ কাৰণে আমিও এতিয়াৰ পৰাই প্ৰাৰ্থনা কৰি থাকিম। কিয়নো আমি সময় পাওঁতে যদি প্ৰাৰ্থনা কৰি নাথাকোঁ পিছত আমি সময় নাপালে এইবোৰ টেনটেশ্যন পৰাৰ পিছত প্ৰাৰ্থনা কৰিলে আমি কেতিয়াও হাৰি নাযাম।